এতিয়াও আমি কৰবাত নহয় কৰবাত ৰাজতন্ত্ৰৰ মানসিকতাৰ পৰা আমি আঁতৰি আহিব পৰা নাই। কৰবাত যদি কোনোবা মুখ্যমন্ত্ৰী ল'ৰা জিকে, কৰবাত যদি কোনোবা প্ৰধানমন্ত্ৰী ল'ৰা জিকে, আপোনালোকে দেখিব যে নিউজ পেপাৰ বা টেলিভিছনত বেছি সময় সেই নেতাজনৰ বিষয়ে এতিয়াও কোৱা হয়। প্ৰিয়ংকা গান্ধীৰ ৱেনাৰ্ডৰ বিজয় মিডিয়া আৰু পেপাৰত যিমান ৰাখিছে, সেই ধৰণৰ বিজয় নান্দেৰৰ লোকসভাত জিকা কংগ্ৰেছৰে সাংসদ, তেওঁৰ বিষয়ে আলোচনা কৰা হোৱা নাই। দুইটাই কংগ্ৰেছ জিকিছে, কিন্তু ৱেনাৰ্ডে যদি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে, সাধাৰণ ঘৰত জন্মা লোকজনৰ দৃষ্টি আকৰ্ষণ কৰা নাই। ৰাজপুত্ৰ, প্ৰধানমন্ত্ৰীৰ পুত্ৰ, মুখ্যমন্ত্ৰীৰ পুত্ৰ কৰবাত যেতিয়া সাফল্য লাভ কৰে, গোটেই সমাজে তেওঁলৈকে দৃষ্টি লৈ যায়। কিন্তু যিসকলে দৃষ্টি নিক্ষেপ কৰে তেওঁলোকে নিজেও জানে যে এই মানুহজন আৰু আমি একে নহয়। আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, সাধাৰণ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ, ৰাজ পৰিয়ালৰ ব্যক্তি এজন জিকাটো আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ কথা নহয়। যোৱা লোকসভা ইলেকশ্যনৰ যদি কোনোবা এটা ৰিজাল্ট সংবাদ মাধ্যমত আলোচনা হ'ব লাগিছিল, সেইটো আছিল যে ৬৫% সংখ্যালঘু লোক থকা চিট এটাত বিজেপি দলে চাহ বাগিচাৰ শ্ৰমিক এজনৰ সন্তানক কেনেকে জিকাই আনিলে। কিন্তু সেই আলোচনা সেই সময়ত কৰা হোৱা নাছিল। সংসদত যোৰহাটৰ যিমান অধিকাৰ আছে, কৰিমগঞ্জৰো সিমানেই অধিকাৰ আছে। কিন্তু অসমৰ সংবাদ মাধ্যম আৰু অসমৰ ৰাজনীতিৰ লোকসকলে কৰিমগঞ্জৰ বিশাল বিজয়ৰ প্ৰশংসাৰ পৰা ভাৰতীয় জনতা পাৰ্টীক ১০০ যোজন দূৰত ৰাখিলে। কাৰণ কৰবাত নহয় কৰবাত নীলা তেজৰ ৰাজনীতিৰ আৱৰ্তত আমি সকলোৱে বন্দী হৈ আছো। ভাৰতীয় জনতা পাৰ্টী সাধাৰণ লোকৰ দল। আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল। আমাৰ আদৰ্শ নৰেন্দ্ৰ মোদী, আমাৰ আদৰ্শ ৰাজ পৰিয়াল নহয়। কংগ্ৰেছৰ বাবে আদৰ্শ ৰাজ পৰিয়াল, প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী, যিমান নাম আছে। আমাৰ আদৰ্শ নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী। সদায় আনন্দ কৰিব কৰিমগঞ্জৰ বিজয় লৈ, কাৰণ সাধাৰণ ঘৰৰ পৰিয়ালক বিজেপি জিকাই আনে। আনন্দ কৰিব চামুগুৰি, বিহালী আৰু ধলাইৰ বিজয়ক লৈ, কাৰণ সাধাৰণ পৰিয়ালৰ লোকক অসাধাৰণ কৰিব পৰা ক্ষমতা অকল ভাৰতীয় জনতা পাৰ্টীৰ। সাধাৰণ পৰিয়ালৰ ল'ৰাক অসাধাৰণ কৰি নিৰ্মাণ কৰিব পৰা শক্তি এটা ৰাজনৈতিক দলৰ আছে, এইটো ভাৰতীয় জনতা পাৰ্টী। কংগ্ৰেছ দলক সুধিব যে দলৰ শীৰ্ষতম নেতৃত্বৰ পদটো কোনোবা সাধাৰণ পৰিয়ালক এৰি দিব পাৰিব নেকি? নামত যোনে নহওক, ক্ষমতাৰ বাক জৰিডাল তেওঁলোকে সাধাৰণ পৰিয়ালক এৰি দিব নোৱাৰে। কিন্তু আমাৰ দলৰ আজিৰ সভাপতি, আজিৰ প্ৰধানমন্ত্ৰীও সাধাৰণ ঘৰৰ, আৰু ২০০ বছৰ পিছৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী আৰু সভাপতিও সাধাৰণ ঘৰৰ ব্যক্তি হৈ থাকিব। আৰু সেইকাৰণে এই দলটোত আমাৰ দৰে লোকৰ স্থান আছে। সেইকাৰণে এই দলত আমিবোৰ বিধায়ক, সংসদ, পৌৰসভাৰ সদস্য, মুখ্যমন্ত্ৰী আৰু যি আমি আমাৰ যোগ্যতাৰ যোগেৰে পাব পাৰো সেইখিনি আমি পাব পাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াই কয় যে কলনিয়েল পাৱাৰৰ চিন্তাৰ পৰা আমি আঁতৰিব লাগে, দাসত্বৰ যুগৰ পৰা আমি আঁতৰিব লাগে, যেতিয়া তেওঁ ৰেচ কৰ্চ লোকক লোকসেৱা ৰোডলৈ পৰ্যবেক্ষিত কৰে, উদ্দেশ্য মোদী ডাঙৰীয়াৰ এটাই যে সাধাৰণ পৰিয়ালৰ লৰাই কিয় ৰাজনীতি কৰিব নোৱাৰে। মোদী ডাঙৰীয়াৰ টুইটত কেনেকে সাধাৰণ ঘৰৰ ল'ৰাক নেশ্যনেল লিডাৰশ্বিপ ট্ৰেইনিঙেদি ৰাজনীতিত আনিব খুজিছে তাৰ বিষয়ে আজি দিনটোতো তেওঁ চৰ্চা কৰিছে। মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টীয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালী নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল, কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। এই সকলোৰে বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে। তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। যেনেকে বোকাত পদুম জন্মে, তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছো।
ভাৰতীয় জনতা পাৰ্টিৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ লৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিল। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলো? বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰো 2026ত আমি আকৌ বিহালী সমষ্টি বহুত ভোটত জিকিম। আজিয়ে কোনোবাই লিখিলক ধলাই সমষ্টিত নিহাৰঞ্জন দাসৰো জীৱন কোনো ৰাজ পৰিয়ালৰ পৰা অহা নহয়। সৰু পৰিয়ালক টিউচন কৰি ল'ৰা ছোৱালীক পঢ়ুৱাই ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি আৰু বিভিন্ন ধৰণে সমাজত প্ৰতিকূলৰ পৰা প্ৰতিকূল পৰিৱেশতো সংগ্ৰাম কৰি নিহাৰঞ্জন দাসে ভাৰতীয় জনতা পাৰ্টিক নিষ্ঠাৰে সৈতে সেৱা কৰি আহিছিল। আজি আমাৰ দলৰ 3জন বিজয়ী প্ৰাৰ্থী, কাৰো দেউতাক মাকৰ নাম আমি নাজানো। কোনোবাই যদি ইয়াত জানে যদি মই নাজানো। ডিপ্লু ৰঞ্জন শৰ্মাৰ দেউতাক শ্ৰদ্ধাৰ, দিগন্ত ঘাটোৱাৰৰ পিতৃ শ্ৰদ্ধাৰ আৰু নিহাৰঞ্জন দাসৰো পিতৃ শ্ৰদ্ধাৰ। পিতৃ আমাৰ সন্মানৰ, কিন্তু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া, পিতৃৰ পৰিচয়ে নহয় নিজৰ পৰিচয়েৰে নিজক ডাঙৰ কৰা 3জন বিধায়কক আজি ভাৰতীয় জনতা পাৰ্টিয়ে জিকাব পাৰিছে। মই সকলোকে অনুৰোধ কৰিম সাধাৰণ ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব। পিতৃক মৰম কৰে, শ্ৰদ্ধা কৰে। চিকিৎসালয়ত থকা পিতৃক সেৱাৰ বাবে যিজনে সৰ্বস্ব কৰিব পাৰে আৰু কোনে সৰ্বস্ব কৰিব পাৰে, যেতিয়া সেই ব্যক্তিজন সাধাৰণ পৰিয়ালত জন্ম হয়। ৰজা ঘৰৰ সন্তানে ৰজাৰ পৰা বংশৰ ঐতিহ্য ল'ব, কিন্তু জীৱনৰ প্ৰয়োজনৰ সময়ত সাধাৰণ ঘৰৰ ল'ৰাই পিতৃক যিমান সেৱা কৰিব তেওঁ কেতিয়াও নকৰে। সেয়া মই তেনে বহু ইতিহাসৰ সাক্ষী হৈ আছো। আপোনালোকেও তেনেকুৱা বহু ইতিহাস দেখিছে।